কৈলাশ ইণ্ডাষ্ট্ৰিজত ভাৰতৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস পালন। দেশপ্ৰেমমূলক গীত মাতেৰে জীপাল হৈছিল কৈলাশ ইণ্ডাষ্ট্ৰিজৰ চোতাল। শিল্পী সমৰ হাজৰিকা, অভিনেতা অতুল পাচনিৰ উপস্থিতিত দেশৰ ৭৮ সংখ্যক ত্ৰিৰংগা পতাকা উত্তোলন বিশিষ্ট সমাজকৰ্মী কাৰ্তিক ডেকাৰ। ১৫ আগষ্টৰ দিনা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰে ভাৰতৰ স্বাধীনতা দিৱস। উক্ত দিনা ছাত্ৰ-ছাত্ৰীৰ মাজত গীত মাত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল বুলি জানিব পৰা গৈছে। অনুষ্ঠানত বুন্দা চপাইদঙৰ বহু স্থানীয় গণ্য-মান্য লোক অংশগ্ৰহণ কৰা দেখা গ'ল। প্ৰথম খেলবিধ আৰম্ভ কৰিব বিচাৰিছে মিউজিক চেয়াৰ সংগীত চকী খেলেৰে আজিৰ এই পবিত্ৰ স্বাধীনতা দিৱসৰ ক্ৰীড়া কাৰ্যসূচী আৰম্ভ কৰিব বিচাৰিছে। সময় অনেক খেলুৱৈসকলক আমি আন্তৰিক শুভেচ্ছা জনাইছো, যাতে তেওঁলোকে তেওঁলোকৰ পাৰদৰ্শিতাৰ বলেৰে এই খেলসমূহত পুৰস্কাৰ জিকিবলৈ সক্ষম হয়। ইয়াৰ মাজতে আজিৰ এই ক্ৰীড়া প্ৰতিযোগিতাখিনিৰ আনুষ্ঠানিকভাৱে উন্মোচন হ'ল বুলি মই ঘোষণা কৰি সকলোকে পুনৰ শুভেচ্ছা জনাই ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। চিয়াৰ আগত ৰাখি ৰাখি চলি আছে। এয়া ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড প্ৰাইজ। ইয়াতে আছে ফাৰ্ষ্ট ছেকেণ্ড প্ৰাইজ। আমাৰ সকলোৰে আদৰ্শৰ ব্যক্তি কাৰ্তিক ডেকাৰ এই স্বাধীনতা দিৱসৰ খেল ধেমালি প্ৰতিযোগিতাত হয়তো টেকেলি ভঙা প্ৰতিযোগিতা হ'ব চাগে, কিন্তু টেকেলি দুটা আছিল, এটা মোৰ। এইটো টেকেলিটো ভাঙিব পাৰে যেন, আৰু মোক যিজন লগত লৈছে প্ৰদীপ বৰা, তেওঁৰো এটা টেকেলি আছে, কিন্তু দুটা টেকেলি নেথাকো, গতিকে মাটিৰ টেকেলিকে ভাঙিবলৈ অনুৰোধ জনালো। সকলোকে পুনৰ আন্তৰিক শুভেচ্ছা জনাই আমি সমগ্ৰ মই আৰু প্ৰদীপ বৰা ইয়াৰ পৰা বাগানী বাগি পুনৰ আপোনালোকলৈ আন্তৰিক শুভেচ্ছা আমি চেষ্টা কৰিলোঁ আৰু যিয়ে নহওক আজি এনেকৈ যদি আমাৰ দিনটো সুন্দৰ হৈ যায় আৰু
স্বাধীন মন, স্বাধীন চিন্তা, স্বাধীন ভাৱনাৰে যদি আমি এই বছৰটো যদি সুন্দৰ কৰি আগবাঢ়ি যাব পাৰোঁ, এই মোৰ কামনা। ৰেডি কৰা करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का। हीरो स्प्लेंडर याराना।